দৃশ্য দেখুৱাইছোঁ এফালে যদি কংগ্ৰেছ কৰ্মী আনফালে অসম গণ পৰিষদৰ জাতীয়তাবাদী অসম গণ পৰিষদৰ লগতে যুৱ মৰ্চাৰ কৰ্মীসকল এনেদৰে হাজাৰ হাজাৰ কৰ্মী ওলাইছে বিজেপি আৰু অসম গণ পৰিষদৰ হাজাৰ হাজাৰ কৰ্মী আহি ৰাজীৱ ভৱনৰ গেট ভাঙি দিয়াৰ চেষ্টা চলাইছে আৰু বেৰিকেড দিয়া আৰক্ষীয়ে বাধা আৰক্ষী নিৰাপত্তাৰক্ষী বাধা আমি দৃশ্য দেখাইছোঁ আৰক্ষীৰ সৈতে এনেদৰে হতাহতি লিপ্ত হৈছে আমি দৃশ্য দেখাই এফালে যদি কংগ্ৰেছ কৰ্মী আনফালে বিজেপি আৰু অসম গণ পৰিষদৰ যি ভাতৃ সংগঠন সেই ভাতৃ সংগঠনৰ কৰ্মী আৰু মূল ৰাজপথ এয়া গণেশগুৰিৰ GS ৰোডৰ মূল ৰাজপথত এই দৃশ্য এই মুহূৰ্তত দেখাবলৈ চেষ্টা কৰিছোঁ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট প্ৰভাত মাহাতো আছে প্ৰভাত মাহাতোৱে দেখুৱাইছে এনে এটা ভয়ংকৰ দেখাবলৈ চেষ্টা কৰিছোঁ যে কি ভয়ংকৰ প্ৰতিবাদ ইতিমধ্যে ৰাজপথত এনেদৰে তেওঁলোকে হতাহতি লিপ্ত হৈছে আৰক্ষীৰ সৈতে আৰু এই মুহূৰ্তৰ দৃশ্য আমি দেখাবলৈ চেষ্টা কৰিছোঁ দিল্লী যি AI ছামিট আছিল আৰু AI ছামিটত প্ৰধানমন্ত্ৰীক সমালোচনা কৰিবলৈ গৈ যুৱ কংগ্ৰেছে যি প্ৰতিবাদ সাব্যস্ত কৰিছিলে আৰু সেই প্ৰতিবাদৰ পাছৰ এয়া অসমৰ পৰিৱেশ এই মুহূৰ্তত দেখাবলৈ চেষ্টা কৰিছোঁ অসমৰ পৰিৱেশ এয়া অসমত বিজেপি যুৱ মৰ্চাৰ আৰু অসম গণ পৰিষদৰ ভাতৃ সংগঠন এনেদৰে ইতিমধ্যে কৰ্মীসকল ওলাইছে আৰু এয়া ৰাজীৱ ভৱনৰ সন্মুখৰ দৃশ্য আমি দেখুৱাইছোঁ ৰাজীৱ ভৱনৰ সন্মুখৰ দৃশ্য এয়া এফালে যদি এনেদৰে ৰাজীৱ ভৱন ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু এই দৃশ্য দেখুৱাইছোঁ আৰক্ষীৰ সৈতে বিজেপি আৰু অগপ কৰ্মী হতাহতিৰ দৃশ্য দেখুৱাইছোঁ এয়া হৈছে আৰক্ষী নিৰাপত্তাৰক্ষীৰ সৈতে এনেদৰে অসম গণ পৰিষদৰ ভাতৃ সংগঠন আৰু বিজেপি কৰ্মী এয়া প্ৰতিবাদী আৰু হতাহতি সন্মিলনত 100খন দেশৰ CEO আছিল 60খন দেশৰ মন্ত্ৰী আছিল আৰু প্ৰধানমন্ত্ৰী সমালোচনা কৰিবলৈ গৈ যুৱ কংগ্ৰেছে আজি প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু সেই প্ৰতিবাদৰ পাছৰ দৃশ্য এয়া প্ৰতিবাদৰ পাছৰ দৃশ্য আমি দেখুৱাব ৰাজপথত এনেদৰে ৰাজপথ আবদ্ধ কৰি এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু এই মুহূৰ্তৰ দৃশ্য আমি ৰাজপথৰ GS ৰোডৰ দৃশ্য দেখুৱাইছোঁ এয়া GS ৰোডৰ দৃশ্য GS ৰোডত এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে সেইখন AI ছামিট আছিল এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বৈঠক আছিল য'ত আগন্তুক প্ৰজন্মৰ কাৰণে এখন ভৱিষ্যত লিখা হৈছিল য'ত আগন্তুক প্ৰজন্মই এণ্টাৰপ্ৰেনাৰশ্বিপ বা ষ্টাৰ্টআপৰ এটা সুবিধা পাব বুলি ভাবিছিলোঁ সেই মিটিঙত গৈ যুৱ কংগ্ৰেছৰ 10জন কাৰ্যকৰ্তাই নিজৰ চোলা খুলি নিজৰ চৰিত্ৰ প্ৰদৰ্শন কৰাৰ লগতে বিশ্ববাসীৰ আগত ৰাহুল গান্ধীৰ কংগ্ৰেছ দলে যি নিদৰ্শন দেখুৱালে ভাৰতবৰ্ষক বিশ্বৰ ওচৰত তেওঁলোকে সেৱা প্ৰতিপন্ন কৰিবলৈ যি চেষ্টা কৰিলে তাৰ বিৰুদ্ধে আজি আমি যুৱ পৰিষদ আৰু যুৱ মৰ্চা একত্ৰিত হৈ আমি আজি প্ৰতিবাদ কৰিছোঁ আজি এই ছামিটৰ জৰিয়তে আমি বিভিন্ন সংস্থাপন পালোঁ এদিন আমি নিয়োগ পালোঁ এদিন এই নিয়োগত পৃথিৱীৰ আগত আমাৰ লজ্জিত কৰিছে ভাৰতক মহিলা আৰক্ষী আৰু মহিলা আৰক্ষীক এনেদৰে বিজেপি কৰ্মীৰ ঠেলা আমি দৃশ্য দেখুৱাইছোঁ এয়া মহিলা আৰক্ষীক ঠেলা পালি মাৰিছে এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে লাজজনক অৱস্থাত তেওঁলোকে প্ৰেৰণ কৰিলে সেই গৌৰৱ গগৈ আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে যে আন্দোলন হ'ব লাগিব আমাৰ ভৱিষ্যত প্ৰজন্মই এয়াই শিকিব লাগিব আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া
নিবনুৱাই চাকৰি পাব। এনেধৰণৰ AI কোম্পানী বন্ধ কৰিবলৈ তেওঁলোকে যি চেষ্টা কৰিছে, এয়াই আমাৰ ভৱিষ্যত। গতিকে সেই ৰাহুল গান্ধী বেৰণীয়া বাহিনী যুৱ কংগ্ৰেছৰ বিৰুদ্ধে আমি আজি ইয়াত প্ৰতিবাদ কৰিছোঁ, ৰাহুল গান্ধীৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছোঁ আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছোঁ। আৰু লাজ লাগিব লাগে তেওঁলোকে যে তেওঁলোকৰ 2004 চনৰ পৰা 14 চনলৈকে ভাৰতবৰ্ষৰ যুৱ প্ৰজন্মৰ কাৰণে একো কৰিব নোৱাৰিলে, ভাৰতবৰ্ষৰ যুৱ প্ৰজন্মক আগুৱাই লৈ যোৱাৰ কাৰণে একো কৰিব নোৱাৰিলে। আজি যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত এতিয়া আমি দৃশ্য দেখুৱাইছোঁ, এয়া ৰাজীৱ ভৱনৰ সন্মুখৰ দৃশ্য। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।